My dear student, so আজি তোমালোকৰ সেকেন্ড ক্লাস হ'ব মেটেৰিয়েলছ মেটেলছ এণ্ড নন মেটেলছৰ। সো আজি মেটেৰিয়েলছক দুটা ভাগ কৰা হৈছে হয়নে, মেটেলছ এণ্ড নন মেটেলছ। এইটো তোমালোকৰ চেপ্টাৰটোৰ টপিক আছিলে। এতিয়া আজি আমি তোমালোকক কাইলৈ যিটো লাষ্ট ক্লাছ দিছিলোঁ তাত মেটেলছ কোনবিলাক নন মেটেলছ কোনবিলাক লিখি দিছিলোঁ। সো নিশ্চয় তোমালোকে নোট কৰিছা। সো আজি মেটেলছৰ প্ৰপাৰ্টিজ পঢ়িম। মেটেলছৰ প্ৰপাৰ্টিজ হৈছে number 1 chemical properties, number 1 physical properties and number 2 chemical properties. So number 1, so physical properties, metal bilak solid hoy mane metals are solid, ঠিক আছে। তো নাম্বার পয়েন্ট আছে মেটেলৰ physical properties solid হয়। lustrous 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 মানে জিকমিকিয়া হয়নে, কিছুমান মেটেলটো জিকমিকিয়া সব নহলেও জিকমিকিয়া হয়। মেলেবল মানে নমনীয়, মানে আমি ইয়াক বেলেগ শেপলৈ কনভাৰ্ট কৰিব পাৰোঁ। মেলেবল। ডক্টাইল হৈছে নমনীয়, তো ইয়াক আমি এটা ডক্টাইল হৈছে আমি এটা পাৰ্মানেণ্ট শেপলৈ কনভাৰ্ট কৰি দিব পাৰোঁ, ই নমনীয়। সো সোনাৰাছ মানে যি মেটেলবিলাকক আমি টুকি দিলে কি হৈ যায়, শব্দ হয়, কাৰণে মেটেলবিলাক হৈছে সোনাৰাছ। গুড কণ্ডাক্টৰ অফ হিট এণ্ড ইলেক্ট্ৰিচিটি, মেটেলৰ মাজেদি ইলেক্ট্ৰিচিটি পাৰ হৈ যাব পাৰে, মানে কাৰেণ্ট পাছ হ'ব পাৰে, ঠিক আছে। এইটো হৈছে ফিজিকেল প্ৰপাৰ্টিজ। ঠিক তেনেকৈ মেটেলৰ কেমিকেল প্ৰপাৰ্টিজ হৈছে ৰিয়েকশ্যন উইথ অক্সিজেন, মেটেল ৰিয়েক্ট উইথ অক্সিজেন টু ফৰ্ম বেছিক মেটেল অক্সাইড। মেটেলবিলাকে অক্সিজেনৰ সৈতে ৰিয়েক্ট কৰি কি কৰে, বেছিক মেটেল অক্সাইড গঠন কৰিব পাৰে, ঠিক আছে। তেতিয়া তোমালোকে মনত ৰাখিব যে মেটেলবিলাকে অক্সিজেনৰ সৈতে ৰিয়েক্ট কৰি মেটেল অক্সাইড গঠন কৰে। সো নেক্সট পইণ্ট মানে নেক্সট কি প্ৰপাৰ্টিজ, metal with water, reaction with water, reaction with oxygen metal blacker, so reaction with water. So some metals react vigorously with water like sodium. Sodiumৰ লগত কি আছে, water vigorously react কৰিব পাৰে মানে, ঠিক আছে। নেক্সট পইণ্টটো reaction with acid, metal বিলাকে এচিডৰ সৈতে ৰিয়েক্ট কৰিলে কি হৈছে, metal reacts with acid and releases hydrogen gas. এইটো মনত ৰাখিবা যে হাইড্ৰোজেন গেছ ৰিলিজ কৰে যেতিয়া এচিডৰ সৈতে ৰিয়েক্ট কৰে উইথ এ পপ সাউণ্ড, আৰু এটা সাউণ্ড হয় পপ সাউণ্ড, পপ কিবা এটা শব্দ হয়, ঠিক আছে। নেক্সট পইণ্টটো হৈছে ৰিয়েকশ্যন উইথ বেচেছ, মেটেলবিলাকে বেছৰ সৈতে ৰিয়েক্ট কৰিলে কি হয় চোৱা, বেছ এচিড আৰু বেছ দুই ধৰণৰ ছাবষ্টেঞ্চ হয় পদাৰ্থ দেই। চ' মেটেলছ ৰিয়েক্ট উইথ বেচেছ টু ফৰ্ম মেটেল হাইড্ৰক্সাইড, মেটেলবিলাকে যেতিয়া বেছৰ সৈতে ৰিয়েক্ট কৰিব তেতিয়া মেটেল হাইড্ৰক্সাইড গঠন হয়। ঠিক তেনেকৈ ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন, এ মোৰ ৰিয়েক্টিভ মেটেল ডিছপ্লেচ এ লেছ ৰিয়েক্টিভ মেটেল ফ্ৰম ইটছ কম্পাউণ্ড ইন একুৱাছ চলিউশ্যন। যে কিছুমান মেটেল আছে বহুত বেছি ৰিয়েক্টিভ, আৰু ৰিয়েক্টিভ মেটেলবিলাকে মানে বহুত বেছি সক্ৰিয়, কম সক্ৰিয়বিলাকক কি কৰি দিয়ে, ডিছপ্লেচ কৰি দিয়ে, মানে তাৰ পৰা আঁতৰাই দিয়ে। এইকেইটা আছিলে যে কেমিকেল প্ৰপাৰ্টিজ, ঠিক আছে। চ' কেমিকেল প্ৰপাৰ্টিজখিনি তোমালোকে নিশ্চয় বুজি পাইছা হয়নে। চ' কাৰ লগত কি যে ৰিয়েকশ্যন উইথ অক্সিজেন, মেটেলবিলাকে অক্সিজেনৰ সৈতে ৰিয়েক্ট কৰিলে কি হয় তোমালোকে মেটেল অক্সাইড হয় হয়নে। তেনেকৈ ৰিয়েকশ্যন উইথ ৱাটাৰৰ সৈতে ৰিয়েক্ট কৰিলে কি হয়, ছ'ডিয়াম বেগৰিয়াছ ৰিয়েক্ট উইথ মেটেল বেগৰিয়াছ ৱাটাৰ লাইক ছ'ডিয়াম। ৰিয়েকশ্যন উইথ এচিডৰ সৈতে গম পাইছাই ন, হাইড্ৰোজেন গেছ উৎপন্ন হয়। বেছৰ সৈতে ৰিয়েক্ট কৰিলে মেটেল হাইড্ৰক্সাইড হয়। ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনত কি যে এটা মেটেলে আন এটা মেটেলক ডিছপ্লেচ কৰি দিয়ে। ঠিক তেনেকৈ মেটেৰিয়েলৰ আৰু এটা ভাগ আছিলে নন মেটেলছ হয়নে। নন মেটেলছবিলাক তোমালোকক লিখাই দিছিলোঁ ন, নন মেটেলছ কোনবিলাক আছিলে, হাইড্ৰোজেন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন হয়নে, ক্লৰিন, ছালফাৰ, ফছফৰাছ, এইবিলাক তোমালোকক ক্লাছত দিছিলোঁ। চ' নন মেটেলছৰ ফিজিকেল প্ৰপাৰ্টিজ হৈছে ভৌতিক, যিটো আমি আকাৰ আকৃতি থাকে বা আমি দেখিলে ক'ব পাৰোঁ এইটো এনেকুৱা, এইবিলাক হৈছে ফিজিকেল প্ৰপাৰ্টিজ। আৰু কেমিকেল প্ৰপাৰ্টিজ যিবিলাক আমি ৰিয়েকশ্যন কৰোঁ, বিক্ৰিয়া কৰোঁ, এইবিলাক হৈছে কেমিকেল প্ৰপাৰ্টিজ, ঠিক আছে। চ' নন মেটেলছৰ কেমিকেল প্ৰপাৰ্টিজ হৈছে ব্ৰিটাইল, যে সিহঁত ব্ৰিটাইল হয় মানে, ঠিক আছে, মানে কঠিন হয়, ডাল হয় সিহঁত মানে। গেছিয়াছ অৰ সলিড ষ্টেট, গেছিয়াছ অৰ সলিড ষ্টেটতো থাকে। নন মেটেল
নন মেলিয়েবল নন মেটেলবিলাক মেলিয়েবল নহয় মানে নমনীয় নহয় নন ডক্টাইলো নহয় মানে নমনীয় নহয় নো সোনাৰাছ কোনো ধৰণৰ চাউণ্ড নহয় পোৰ কণ্ডাক্টৰ অফ হিট এণ্ড ইলেক্ট্ৰিচিটি সিহঁতে পোৰ কণ্ডাক্টৰ অফ হিট এণ্ড সিহঁতৰ মাজে কাৰেণ্ট পাছ হ'ব নোৱাৰে ঠিক আছে চ' কেমিকেল প্ৰপাৰ্টিজ ঠিক তেনেকৈ যে নন মেটেলবিলাকে ৰিয়েকশ্যন উইথ অক্সিজেন নন মেটেলবিলাকে অক্সিজেনৰ যেতিয়া ৰিয়েক্ট কৰে নন মেটেল ৰিয়েক্ট উইথ অক্সিজেন টু ফৰ্ম এচিডিক নন মেটেল অক্সাইড ফৰ্ম হয় ৰিয়েকশ্যন উইথ ৱাটাৰ জেনেৰেলি নন মেটেলছ ডু নট ৰিয়েক্ট উইথ ৱাটাৰ নন মেটেলবিলাকে ৱাটাৰৰ সৈতে ৰিয়েক্ট কৰিব নোৱাৰে এইটো মনত ৰাখিবা দেই ইম্পৰ্টেণ্ট হয় মানে নন মেটেলবিলাকে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰিব নোৱাৰে চ' ৰিয়েকশ্যন উইথ এচিড জেনেৰেলি নন মেটেলছ ডু নট ৰিয়েক্ট উইথ এচিড নন মেটেলবিলাকে এচিডৰ সৈতে ৰিয়েক্ট কৰিব নোৱাৰে ৰিয়েকশ্যন উইথ বেচেছ জেনেৰেলি ৰিয়েকশ্যন অফ নন মেটেলছ উইথ বেচেছ আৰ কমপ্লেক্স যে নন মেটেলবিলাকে যেতিয়া বেছৰ সৈতে ৰিয়েক্ট কৰিব তেতিয়া কি হয় কমপ্লেক্স কম্পাউণ্ড জটিল যৌগ উৎপন্ন কৰে ঠিক আছে জটিল যৌগ উৎপন্ন কৰে এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা মানে গতিকে তোমালোকে চবেই লিখি ল'বা ধুনীয়াকৈ যে মেটেৰিয়েলছবিলাকক দুটা ভাগ কৰা হৈছিলে মানে মেটেলছ এণ্ড নন মেটেলছ আৰু তোমালোকে লিখোঁতে ইয়াত যেনেকৈ আছে মানে ইয়াত যেনেকৈ আছে এনেকৈ নিলিখি এনেকৈ লিখিব পাৰা দেই মেটেলছ লিখিলা ফিজিকেল প্ৰপাৰ্টিজ এই পইণ্ট লিখিলা এই ফিজিকেল প্ৰপাৰ্টিজ পইণ্ট লিখিলা ঠিক তেনেকৈ তাৰপিছত লিখিবা কেমিকেল নাম্বাৰ 2 মেটেলছত কেমিকেল প্ৰপাৰ্টিজ তেনেকৈ পইণ্ট ৱাইজ লিখি যাবা ঠিক তেনেকৈ নন মেটেলছ লিখিলা নহয় ফিজিকেল প্ৰপাৰ্টিজ পইণ্ট হিচাপে লিখিবা কেমিকেল প্ৰপাৰ্টিজ এনেকৈ পইণ্ট ৱাইজ লিখিবা ঠিক আছে কিবা প্ৰব্লেম হ'লে মোক কল কৰিবা কিবা প্ৰব্লেম হ'লে তোমালোকে মোক কল কৰিবা মই তোমালোকক বুজাই দিম আৰু তোমালোকক এইটোৰ মই PDF টো দি দিম ঠিক আছে থেংক ইউ ভেৰি মাছ